নমস্কাৰ এয়া হল নিউজ স্ক্যান আৰু ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা আৰম্ভণিতে ব্ৰেকিং নিউজ মৰিয়নিত নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে একটা পৰিয়ালৰে তিনিজনক হত্যা কৰিছে দুৰ্বৃত্তই স্বামী স্ত্ৰী আৰু কন্যাক চোকা অস্ত্ৰৰে প্ৰহাৰ কৰি হত্যা কৰা হ'ল খুন্তি বৰাৰ লগতে পত্নী আৰু কন্যাক হত্যা কৰে দুৰ্বৃত্তই এটা ইটা ভাটাৰ শ্ৰমিক আবাসত বাস কৰিছিল এই পৰিয়ালটো মৰিয়নিৰ খবৰ য'ত নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে একেটা পৰিয়ালৰে তিনিজনক হত্যা কৰিছে দুৰ্বৃত্তই স্বামী স্ত্ৰী কন্যাক চোকা অস্ত্ৰৰে প্ৰহাৰ কৰি হত্যা কৰা হ'ল খুন্তি বৰাৰ লগতে পত্নী আৰু কন্যাক হত্যা কৰিছে দুৰ্বৃত্তই এটা ইটা ভাটাৰ শ্ৰমিক আবাসত বাস কৰিছিল এই পৰিয়ালটো কেইটা বজাত শুনিছিলে এইটো এটা 5 তাৰপিছত আৰু কি বৰষুণ আহিলে মই শুই থাকিলোঁ আৰু কি হৈছিল কথাটো কওকচোন প্ৰথমতে কি শুনিছিলে কি হ'ল কেইটা বজাত এনেই চিঞৰ এটা শুনিলোঁ মানে কি হৈছে লৰাই কান্দিছে নেকি ইমান ৰাতি আৰু বৰষুণ ষ্টাৰ্ট হৈছে মই কিমান আৰু জাজ কৰিব নোৱাৰোঁ মই আঁতৰতো চিঞৰ এটা শুনিলোঁ আৰু সিমানেই কথা আজি আহি তিনিটাৰ ভিতৰতে দেখিলে নহয় 1টামান বজাতে আজি আহি পেলাই নিশা প্ৰায় 1 বজাত এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছিল তাৰ উমান ইতিমধ্যে তাত থকা আন লোকসকলে পাইছিল কাৰণ চিঞৰ শুনিবলৈ পাইছোঁ বুলি উল্লেখ কৰিছে এজন ব্যক্তিয়ে আমাৰ সাংবাদিক জ্যোতিপ্ৰসাদ গগৈ আছে ফোন লাইনত জ্যোতিপ্ৰসাদ অধিক জানিব বিচাৰিছোঁ আপোনাৰ পৰা প্ৰাঞ্জল ক'ব লাগিব যে মই অতি চাঞ্চল্যকৰ এটা ঘটনা কাৰণ যিহেতু পিতৃ মাতৃ আৰু কন্যাক একেলগে হত্যা কৰা হৈছে আচলতে ইয়াত যি দেখিবলৈ পোৱা গৈছে অতি নৃশংসভাৱে যি হত্যাকাণ্ড এইটো সংঘটিত হৈছে মই উল্লেখ কৰি থওঁ যে এই পৰিয়ালটো যিটো পৰিয়াল আচলতে ইয়াত স্থায়ী বাসিন্দা নহয় তেওঁলোক লখিমপুৰৰ বুলি জানিব পৰা গৈছে লখিমপুৰৰ এটা পৰিয়াল আৰু তেওঁলোকে কিছুদিন পূৰ্বে বেলেগ এটা গৃহত আছিল সেই গৃহটো বতাহত ভাগি যোৱা তেওঁলোকক আচলতে স্থানীয় যিসকল লোকে ইয়ালৈ আনিছিল তেওঁলোকে এই শ্ৰমিক য'ত এতিয়া বৰ্তমান মৃতদেহ আৱিষ্কাৰ হৈছে তাত তেওঁলোকক থাকিবলৈ দিছিল আৰু যিহেতু যোৱা নিশা এই ঘটনাটো সংঘটিত হৈছে আচলতে ইয়াত কোন জড়িত হৈছে বা কোন দুৰ্বৃত্ত হৈছে বা কি কাৰণত এই হত্যাকাণ্ড সংঘটিত হৈছে সেইসমূহ তথ্য পোহৰলৈ নাহিলেও কিন্তু ইয়াত হয়তো যিসকল শ্ৰমিক থাকে ইটা ভাটা তাত যথেষ্ট সংখ্যক ইটা ভাটা আছে সেই শ্ৰমিকসকলৰ লগত কিবা সংঘাত আছিল নেকি বা তেনেকুৱা ধৰণৰ কিবা হৈছিল নেকি সেই বিষয়ে হয়তো তদন্তত আহিব পোহৰলৈ কিন্তু আৰু তাৎপৰ্যপূৰ্ণ কথা যে তেওঁলোক হয়তো দেখিবলৈ পোৱা গৈছে মৃতদেহৰ সম্পূৰ্ণ খালী গাৰে আছে যিগৰাকী যুৱতী কন্যা আছে সেইগৰাকীও সম্পূৰ্ণ উলংগ দেখাত দেখিবলৈ পোৱা অৱস্থাত আছে এনে অৱস্থাত আচলতে এইটো হয়তো ধৰ্ষণো হ'ব পাৰে বা তেনেকুৱা ধৰণৰ কিবা এংগুল আছে নেকি সেইবিলাক বস্তু এতিয়া চাব লাগিব তদন্ত পোহৰলৈ আহিব কাৰণ যিহেতু এতিয়া সম্পূৰ্ণ প্ৰাথমিক পৰ্যায়ত আছে যিহেতু পোৱা এই বিষয়ে আহিছে পোহৰলৈ আহিছে ইতিমধ্যে আৰক্ষী দল আহি উপস্থিত হৈছে তদন্ত কৰিছে কিন্তু অতি ক'ব লাগিব যে অতি নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে মৰিয়নিত যিহেতু পিতৃ কন্যা আৰু যি মাতৃক একেলগে হত্যা কৰিছে দুখনকৈ দা পোৱা গৈছে মাছ কটা দুখনকৈ দা চোকা অস্ত্ৰ দা পোৱা গৈছে ঘটনাস্থলীত আৰু তাকো সন্দেহ কৰা হৈছে যে তেনে আচলতে পূৰ্ব পৰিকল্পিতভাৱে হয়তো আহি পিনে এনেধৰণে পৰিয়ালটোক হত্যা কৰিছে এই গোটেই সমগ্ৰ ঘটনাটো আচলতে প্ৰাঞ্জল এটা কথা ক'ব লাগিব এইটো মুহূৰ্তত সম্পূৰ্ণ প্ৰাথমিক পৰ্যায়ত আছে আমি সম্পূৰ্ণ বিষয়বস্তুটো চাই থকা হৈছে বা আৰক্ষী প্ৰশাসনৰ লোকসকল আহিছে তদন্তকাৰী বিষয়া আহিছে হয়তো কিছু সময়ৰ পিছত আমি গোটেই বস্তুটো পাম বা ইয়াত ক্লু পাম বা কেনেকুৱা ধৰণৰ কি হ'ব পাৰে বা সম্পূৰ্ণ ডিটেইলছ পাম যে পৰিয়ালটো লখিমপুৰৰ ক'ৰ আছিলে আৰু তেওঁলোকে ইয়াত কেনেকৈ ধৰণে কি হৈছে এই গোটেই ঘটনাখিনি কিছু সময়ৰ পাছত আমি গোটেইখিনি তথ্য আমাৰ নিউজ দৰ্শকসকলক জনাবলৈ সক্ষম হ'ম জ্যোতিপ্ৰসাদ হয় কিছু সময়ৰ পাছত স্পষ্ট হ'ব সকলো কথা হয়তো আৰক্ষীৰ তদন্তই গতি ল'ব আৰু তাৰ পাছত অপৰাধীও কৰায়ত্ব হ'ব পাৰে কিন্তু যি ঘটনা হৈছে অতি নৃশংস আৰু ভয়ংকৰ জঘন্য ঘটনা আপুনি কৈছে যে কন্যাৰ মৃতদেহটো উলংগ অৱস্থাত উদ্ধাৰ কৰা হৈছে পত্নীৰ মৃতদেহটো উলংগ অৱস্থাত উদ্ধাৰ কৰা হৈছে আৰু এই ঘটনাৰ আঁৰত পৰিকল্পনা হয়তো জড়িত থাকিব পাৰে কিন্তু ৰহস্যৰ সৃষ্টি হৈছে এই কাৰণেই এজন লোকৰ আপুনি ভাষ্য সংগ্ৰহ কৰিছিল তেওঁ কৈছে নিশা 1 বজাত এই ঘটনা সংঘটিত হৈছিল চিঞৰ শুনা পাইছিল সেই সময়ত বৰষুণো দিছিল যদি চিঞৰ শুনা পাইছিল শ্ৰমিক যিহেতু তাত বহুত থাকে বহুত অকল হয়তো এজন শ্ৰমিকে সেই চিঞৰ শুনা নাপাব আন শ্ৰমিকসকলেও সেই চিঞৰ শুনিলেহেঁতেন চিঞৰ শুনাৰ পাছতো কোনো ওলাই নাহিল সহায়ৰ বাবে সেইটোহে অলপ আচৰিত হ'বলগীয়া কথা নিশ্চয়কৈ পাজল সেইটো এটা অতি গুৰুত্বপূৰ্ণ কথা কৈছে যে কিছু দূৰত থকা লোকে এই ৰাতি শুনি পাইছিল চিঞৰ চিৎকাৰ শুনি পাইছিল কিন্তু এটা কথা ক'ব লাগিব যে যিহেতু বাৰিষা বতৰ চলি আছে খুব কম সংখ্যক ইয়াত শ্ৰমিক আছে হয়তো ইমান সৰহ সংখ্যক শ্ৰমিক নাই বেছি সংখ্যক শ্ৰমিকে ইতিমধ্যে নিজৰ নিজৰ গৃহলৈ গুচি গৈছে কিন্তু যিসকল শ্ৰমিক আছে আচলতে তেওঁলোকে হয়তো ৰাতি যদি ইচ্ছা কৰা হ'লে তেওঁলোকে হয়তো ক'ত চিঞৰ হৈছে কি যদি অনুসন্ধান কৰিলে তেতিয়াহ'লে এই ঘটনাটো হয়তো বা সহায় কৰিব পাৰিলেহেঁতেন সেই পৰিয়ালটোক দুৰ্ভগীয়া পৰিয়ালটোক তেনেকুৱা এটা ঘটনা হয়তো ৰোধ হ'লহেঁতেন কিন্তু সেই আচলতে চিঞৰ কোনো আচলতে গুৰুত্ব প্ৰদান নকৰাৰ কাৰণে এনেকুৱা এটা নৃশংস হত্যাকাণ্ড সংঘটিত হ'ল আৰু যিহেতু ইটা ভাটাৰ এই অঞ্চলবিলাক বা যিবিলাক আৱাস থাকে শ্ৰমিকৰ আৱাস থাকে এইবিলাক আহতীয়া জেগাত থাকে
ধুধুৱালিৰ পৰা যথেষ্ট দূৰত থাকে, আহোঁতে জেগা থাকে। এইবিলাক সাধাৰণ যি জনবসতি অঞ্চলত আচলতে এইবিলাক নাথাকে, আৰু সেইবাবে আচলতে যিসকল শ্ৰমিক থাকে বা তেনেকুৱা ধৰণৰ কিছু অপৰাধজনিত ঘটনা মাজে মাজে ঘটি থাকে, সেইকাৰণে হয়তো গুৰুত্ব নিদিবও পাৰে, তেনেকুৱা ধৰণৰ ঘটনা হ'ব পাৰে। স্থানীয় যদি জনসাধাৰণ বা তেনেকুৱা ধৰণৰ যদি ওচৰত জনবসতি অঞ্চল থাকিলে তেতিয়া কথাটো অলপ বেলেগ হ'লহেঁতেন। কিন্তু এইবিলাক যে জেগা যিহেতু ইটাভাটা অঞ্চলবিলাক যথেষ্ট আহতীয়াপূৰ্ণ জেগাত থাকে, আৰু সেইবাবে ৰাতি হয়তো ওলাই আহিবলৈ মানুহ ভয় কৰিব পাৰে বা তেনেকুৱা ধৰণৰ ঘটনা সংঘটিত এটা তেনেকুৱা ধৰণৰ নৃশংস ঘটনা সংঘটিত হোৱাৰ দেখিবলৈ পোৱা গ'ল। প্ৰাঞ্জল। ধন্যবাদ জ্যোতিপ্ৰসাদ গগৈ। এই মুহূৰ্তত আপোনাক বিদায় জনাইছোঁ, কিন্তু পৰৱৰ্তী সময়ত পুনৰ যোগাযোগ স্থাপন কৰিম। মৃতদেহকেইটাৰ হয়তো মৰণোত্তৰ পৰীক্ষাও সম্পন্ন হ'ব, সমান্তৰালভাৱে আৰক্ষীৰ তদন্তই গতি ল'ব বুলি আশা কৰা হৈছে। পৰৱৰ্তী হয়তো 1-2 ঘণ্টাৰ পাছত নতুন নতুন তথ্য উদ্ঘাটন হ'ব পাৰে। ভয়াবহ বান। আমি বৰাক উপত্যকাৰ বানপানীৰ খবৰ আপোনালোকক জনাই আছিলোঁ। আজিও অপৰিৱৰ্তিত অৱস্থাতে আছে বৰাক উপত্যকাৰ বান পৰিস্থিতি। বৰাক কুচিয়াৰা নৈৰ বানে প্লাবিত কৰিছে বিস্তীৰ্ণ অঞ্চল। বৰাকৰ কাছাৰ, শিলচৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাত বানৰ বাবে অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। কেইবাটাও অঞ্চলত ঘৰৰ মুধচলৈ পানী উঠিছে। প্ৰশাসন আৰু বায়ু সেনাবাহিনীৰ উদ্ধাৰ অভিযান চলি আছে, কিন্তু বহু লোকে অভিযোগো উত্থাপন কৰিছে যে তেওঁলোকে পৰ্যাপ্ত পৰিমাণত সাহায্য সামগ্ৰী পোৱা নাই। অৱশ্যে প্ৰশাসনে কৈছে যে যৎপৰোনাস্তি চেষ্টা চলাই থকা হৈছে। মুখ্যমন্ত্ৰীয়ে নিজেই পৰ্যবেক্ষণ কৰি গৈছিল যিসমূহ বানাক্ৰান্ত অঞ্চল আছে, যিমান পাৰি ভিতৰলৈ সোমাবলৈ প্ৰশাসনে চেষ্টা কৰা বুলি দাবী কৰিছে। আমাৰ জ্যেষ্ঠ সাংবাদিক অনিৰুদ্ধেও ইতিমধ্যে প্ৰশাসনৰ লোকৰ সৈতে এই উদ্ধাৰ অভিযান বা খাদ্য সামগ্ৰী বা সাহায্য প্ৰদান কৰাৰ অভিযানত অংশ লৈছে। তেওঁ হয়তো বুজ ল'বলৈ চেষ্টা কৰি আছে সামগ্ৰিক দৃশ্যপট। হেলিকপ্টাৰৰ সহায়ত যদিও সাহায্য সামগ্ৰী দিয়া হৈছে, খোৱা পানী দিয়া হৈছে, কিন্তু সেয়াও পৰ্যাপ্ত নহয় বুলি অভিযোগ উত্থাপন হৈছে। ये बांग्लादेश में भी फ्लड है, तो पानी का लेवल जितना एक्सपेक्टेड कम होना चाहिए वो नहीं हो रहा है। थैंकफुली लास्ट 2 डेज से फॉलिंग ट्रेंड दिखा रहा है 1-2 सेंटीमीटर का। हमारा अभी होप है कि नाउ मेन रोड्स आर एनीवेज बीन कवर्ड बिकॉज वी हैव बिग बोट्स। जो नैरो लेन्स में वी कुडंट रीच, उसमें वी आर ट्राइंग फॉर रोप एंड ह्यूमन चेन बना के अगर दे सकते हैं तो वैसे कोशिश कर रहे हैं। मैं स्पेशली पब्लिक से रिक्वेस्ट करना चाहती हूँ, आपका घर अगर अभी तक कोई पहुंचा नहीं है एंड इफ इट इज़ अ फ्लैट रूफ सरफेस, प्लीज़ शेयर योर जीपीएस लोकेशन। जो SOS भेज रहे हैं उसमें आप जीपीएस लोकेशन भी भेज दीजिएगा। विल शेयर इट विद एयरफोर्स। एयरफोर्स में और एक प्रॉब्लम हो रहा है कि ये जो छत पे कपड़े हो रहे हैं, जब व्हेन द चॉपर कम्स वो उड़ जाता है एंड देन इट अननेसेसरली कॉजेज ये, तो उसमें भी मैं रिक्वेस्ट करती हूँ कि कपड़े ना रखे ऊपर, एटलीस्ट टेरेस में, स्पेशली वेयर यू वांट इट टू बी एयर ड्रॉप। प्लीज शेयर जीपीएस लोकेशंस। हम एयर भी ट्राई करेंगे। आज पतली गलियों में रस्सी लेके भी आज कोशिश जारी है, तो वो भी हम करेंगे। होपफुली 3-4 दिन में ये स्टेबलाइज होना चाहिए। टू ऑल द मेडिकल पीपल हु आर सीकिंग मेडिकल सपोर्ट, आपको मैं बोलना चाहती हूँ, आप सिविल हॉस्पिटल चले जाइएगा। हैव अ डेडिकेटेड 2 व्हीकल्स देयर। व्हीकल सारे पेशेंट्स को, स्पेशली सीरियस केस पेशेंट्स को मेडिकल कॉलेज फेरी करता जाएगा। ऑब्वियसली ट्रिप है, इट्स नॉट अ कैब सर्विस, तो थोड़ा टाइम वेट कर लीजिएगा, हो जाएगा। बट मेडिकल के लिए कोई प्रॉब्लम नहीं है। एनी इशू लेट अस नो, वी विल डेफिनेटली बी एबल टू एटलीस्ट रिसीव यू इन द बोट एंड देन फ्रॉम सिविल हॉस्पिटल मेडिकल कॉलेज तक लेके जा सकते हैं। मैम, ड्रिंकिंग वाटर का एक बहुत बड़ा इशू है। ड्रिंकिंग वाटर वी हैव लॉट ऑफ स्टॉक। हमारे पास स्टॉक है, पहुंचाना मुश्किल हो रहा है पतली गलियों में। आप जैसे देख रहे हैं, जैसे जैसे रोड खुला हो रहा है, हम वाटर टैंक्स पे फोकस कर रहे हैं, पानी के एरियाज में थ्रू बोट्स, एंड अभी आज हम नैरो लेन्स में भी थ्रू रोप ट्राई करना चाहते हैं। प्लीज पैनिक मत कीजिएगा। वी आर ऑलमोस्ट होपफुली सीइंग द क्लोज ऑफ दिस। मैम, एक और चीज़ है, बाजार में जो चीज़ों का दाम, उस पर थोड़ा ये, कल भी हमने होलसेलर्स के साथ मीटिंग किया है। दे हैव अश्योर्ड दैट फ्रॉम देयर एंड देयर इज नो इशू। रिटेल में चल रहा है। पब्लिक से भी मैं यही पूछ रही हूँ, हमारे इंस्पेक्टर्स तो घूम रहे हैं, बट एटलीस्ट रिसीट नहीं मिलने से हमको वो जो हेल्पलाइन नंबर है उसमें इंफॉर्मेशन देने से विल ट्राई एंड डेफिनेटली टेक एक्शन। उनका मटेरियल हम सीज करेंगे तो एक दिन एग्जाम्पल बनेंगे, तो बाकी सब लाइन में आ जाएंगे। थैंक यू सो मच। আৰু এয়া উপায়ুক্তৰ সৈতে বাৰ্তালাপ। আৰু উপায়ুক্তই কৈছে যে সকলোখিনি পদক্ষেপে গ্ৰহণ কৰা হৈছে।
আৰু শিলচৰত এতিয়া যিসমূহ অঞ্চল বানত ডুব গৈ আছে প্ৰত্যেকটো অঞ্চললৈ প্ৰশাসনৰ লোকসকল সোমাবলৈ চেষ্টা কৰি আছে মাত্ৰ কিছু সংযম ৰক্ষা কৰিব লাগিব জনসাধাৰণে আৰু লগে লগে তাৎক্ষণিকভাৱে জিপিএছৰ জৰিয়তে হলেও খবৰ দিব লাগিব জিপিএছ যি লোকেশ্যন আছে সেইটো শ্বেয়াৰ কৰিবলৈ আহ্বান জনোৱা হৈছে প্ৰশাসনৰ তৰফৰ পৰা জনসাধাৰণক আৰু কোৱা হৈছে যে স্বাস্থ্য সেৱাৰ বাবে যিখিনি পৰ্যাপ্ত সা সুবিধা লাগে সেইখিনিও মজুত আছে খোৱা পানীৰ বটলো তেওঁলোকৰ সৈতে মজুত আছে সকলো সামগ্ৰী মজুত আছে মাত্ৰ ভিতৰলৈ প্ৰৱেশ কৰাত কিছু অসুবিধা হৈছে সেইখিনি আজি সম্পূৰ্ণ কৰিবলৈ চেষ্টা চলাই থকা হৈছে পুনৰবাৰ আমাৰ জ্যেষ্ঠ সাংবাদিক অনিৰুদ্ধ লস্কৰ কাষলৈ গৈছো অনিৰুদ্ধৰ 8 দিন ধৰি পানী বাঢ়িয়ে আছে পানী এতিয়াও কমা নাই আপুনিও বৰ্তমান পানীৰ মাজতে আছে আৰু প্ৰশাসনৰ লোকৰ সৈতেও আপুনি ইতিমধ্যে কথা পাতিলে সামগ্ৰিকভাৱে বৰ্তমান উদ্ধাৰ অভিযান অলপ খৰতকীয়া হৈছে বুলি আমি ক'ব পাৰোঁনে হয় প্ৰাঞ্জল অলপ ভাল হ'লেও আমি এতিয়া দেখাব খুজিছোঁ বেলেগ বেলেগ ঠাই আমি এতিয়া শিলচৰ চহৰত ইটখোলা পইণ্টত আছোঁ এইটো এটা ডাঙৰ এৰিয়া ইটখোলা আৰু মালুগ্ৰাম হাজাৰ হাজাৰ মানুহ তাতে থাকে এই চাক কেনেদৰে পৰিস্থিতি এইটো বৰাকৰ পানী নহয় এইটো বৰষুণ দিছিলে 10 দিনমান হৈ গ'ল এই পানীখন যোৱা নাই যোৱাকালি ৰাতি চুইচ গেট খুলিছে কিয়নো বৰাকৰ পানী 21.47ৰ পৰা 21.36ত নামিছে যিটো কাৰণে 11 চেণ্টিমিটাৰ নমাৰ কাৰণে যোৱাকালি চুইচ গেট অলপ খোলাৰ কাৰণে 6 ইঞ্চিমান কমিছে ইয়াতে পানী কিন্তু দেখিব পাৰে কেনেদৰে পানী মানুহবিলাকৰ বহুত কষ্ট হৈ আছে ভিতৰৰ ফালৰ পৰা বাহিৰত আহি বজাৰ কৰিবৰ কাৰণে আমি এজন দুজনক খুজিছোঁ কেনেদৰে পৰিস্থিতি ইলেক্ট্ৰিচিটি নাই ইলেক্ট্ৰিচিটি ছাবষ্টেশ্যন কেইটা পানীৰ তলত সোমাই গৈছে যিটোৰ কাৰণে এই পৰিস্থিতিত আছে ইটখোলা আৰু মালুগ্ৰাম অঞ্চল কিন্তু আমি ডিচিৰ লগতো কথা পাতিছোঁ ডিচি কৈছে এনেকুৱা পৰিস্থিতি যে ত্ৰাণ যিমানখিনি আছে বা খোৱাৰ পানী লৈ যোৱাৰ কাৰণে এটা প্ৰব্লেম ফেচ কৰি আছে কিন্তু চেষ্টা চলাই আছে জিলা প্ৰশাসন যিমানখিনি হয় সোনকালে এইকেইটা ৰিলিফ দিয়াৰ কাৰণে চেষ্টা চলাই আছে আৰু চেষ্টা চলাই থকাৰ মাজতে আপুনিও যেহেতু জিলা প্ৰশাসনৰ লোকৰ সৈতে কথা পাতিছে যেতিয়া সাহায্য সামগ্ৰীসমূহ বিতৰণ কৰি আছিল নিজেই গৈ আপুনি চাক্ষুষ অভিজ্ঞতা লাভ কৰিছে আপুনি পৰিস্থিতিৰ বুজ লৈছে আজিৰ দিনটোত আমি ক'ব পাৰোঁ যে পূৰ্বতে যিসমূহ অভিযোগ আছিল জনসাধাৰণৰ বহু লোকে পানীৰ বটল পোৱা নাছিল খোৱা পানী পোৱা নাছিল খাদ্য সামগ্ৰী পোৱা নাছিল আজি প্ৰায় সকলোৱে পাব আশা কৰিব পাৰি অনিৰুদ্ধ হয় জিলা প্ৰশাসনৰ কাষতে ষ্টক আছে বহুতকেইটা ষ্টক আছে আৰু আমি যোৱাকালি এমপিৰ লগতো কথা পাতিছোঁ শিলচৰৰ এমপি পানীকেইটা আহি গুৱাহাটীৰ পৰা পানীও আহি আছে কিন্তু যিমানখিনি হয় 60-70% মানুহ তাতে পানী গৈছে পানী পাইছে কিন্তু এতিয়াও যিমানখিনি লাগে কিয়নো এদিন দুদিন নহয় 8 দিন হৈ গৈছে এইদৰে পৰিস্থিতি শিলচৰৰ আৰু এই শিলচৰৰ পানী যিমান সোনকালে কমি যাব তাৰপিছতে মানুহ অলপ এই প্ৰব্লেমৰ পৰা এটা ৰিলিফ পাব কিন্তু এতিয়ালৈকে পানী যিমানখিনি আমি ডিচিক দেখিছোঁ এটা নাও লৈ পানী লৈ ডিচি কনকপুৰৰ ছাইডৰ ভিতৰত যিটো কনকপুৰৰ ছাইডেদি গৈছে আজি পানী দিয়াৰ কাৰণে এনেদৰে পৰিস্থিতি আছে প্ৰাঞ্জল হয় অনিৰুদ্ধ লগতে আহ্বান জনাইছে যে প্ৰশাসনৰ তৰফৰ পৰা জনসাধাৰণক অলপ সংযম ৰক্ষা কৰক চিকিৎসা সেৱাও পাব চিকিৎসা সেৱাৰ বাবে 2খন গাড়ী সাজু কৰি ৰখা হৈছে প্ৰশাসনৰ তৰফৰ পৰা জিলা চিকিৎসালয় সাজু হৈ আছে লগতে হেলিকপ্টাৰসমূহ যে উৰি আছে এটা আহ্বান জনোৱা হৈছে যে এতিয়া যিসকলৰ লোকৰ ঘৰৰ ওপৰত ছাদ আছে সেই ছাদত কাপোৰ নেমেলিবলৈও আহ্বান জনোৱা হৈছে যাতে হেলিকপ্টাৰসমূহ যেতিয়া সেই স্থানত এয়াৰ ড্ৰপ কৰিবলৈ উপস্থিত হয় তাত যাতে আহুকালৰ সৃষ্টি নহয় অলপ যদি জনসাধাৰণক এই বাৰ্তাটো আকৌ এবাৰ অনিৰুদ্ধ আপুনিও দি দিয়ে কি আহ্বান জনাইছে প্ৰশাসনৰ তৰফৰ পৰা হয় আজিও 3 দিন হ'ল হেলিকপ্টাৰকেইটা ৰিলিফকেইটা দি আছে জিলা প্ৰশাসনে বাৰম্বাৰ কৈছে যে ৰুফটপৰ ওপৰত যদি যায় কোনোবা তেতিয়া হেলিকপ্টাৰ যে বতাহটো থাকে এইটোৰ কাৰণে ইঞ্জুৰি হ'ব পাৰে হৈছেও এটা দুটা কেছো শুনিছোঁ হৈছে যিটোৰ কাৰণে জিলা প্ৰশাসনে বাৰম্বাৰ কৈছে ওপৰত যোৱাৰ কাৰণে ৰিলিফ মেটেৰিয়েল আহিব SMS SOS আৰু GPS-ৰ থ্ৰুতেদি জৰিয়তে এনেদৰে ছিগনেলটো দি দিলে মেছেজটো দি দিলে সেই তাতে ছিগনেলতে পেলাই যাব হেলিকপ্টাৰ দি আৰু যিমানখিনি নাও আছে আমি দেখিছোঁ খালি নহয় SDRF বা NDRF নহয় আৰ্মিৰ নাও দিও আজি বস্তু লৈ গৈ আছে যিমানখিনি ভিতৰৰ ফালেদি আছিলে কাৰেণ্টটো অলপ কমিছে কিন্তু এতিয়া পুৰা কমা নাই যিটো কাৰণে অলপ টান পাই আছে কিন্তু গৈ আছে যিমানখিনি ৰিলিফ দিব লাগে এইটো ইমানখিনি ৰিলিফ দি আছে জিলা প্ৰশাসনে
ধন্যবাদ জনাইছোঁ অনিৰুদ্ধ। যিমানখিনি পাৰি সিমানখিনি প্ৰশাসনে কাম কৰি আছে, কিন্তু আৰু দ্ৰুততাৰে কামসমূহ কৰা দৰকাৰ। হয়তো মানৱ সম্পদ কিছু কম, যাৰ বাবে কিছু সমস্যা হৈছে, কিন্তু আমি আশা কৰিছোঁ পৰৱৰ্তী সময়ত শিলচৰবাসীয়ে হওক বা বৰাক উপত্যকাৰ বিভিন্ন প্ৰান্তৰ লোকসকলেই হওক, সকলোৰে ক্ষেত্ৰত সাহায্য সামগ্ৰীসমূহ গৈ পাকগৈ, আৰু যিসকল লোক এতিয়াও পানীৰ মাজত আবদ্ধ হৈ আছে তেওঁলোককো উদ্ধাৰ কৰিবলৈ যাতে প্ৰশাসনৰ লোকসকল সক্ষম হয়। ধন্যবাদ অনিৰুদ্ধ। মহা অম্বুবাচীৰ আজি চতুৰ্থ দিন। অম্বুবাচীক লৈ উত্থপ হৈ পৰিছে নীলাচলৰ বুকু। কামাখ্যাত ভিৰ বাঢ়িছে বিদেশী ভক্তৰো। দুবছৰৰ মূৰত শক্তিপীঠত সমাগম ঘটিছে ভিন্ন বেশভূষাধাৰী ভক্তৰ। দেশ বিদেশৰ বাবাই ভিৰ কৰিছে শক্তিপীঠত। কাইলৈ খোল খাব কামাখ্যাৰ দুৱাৰ, আৰু কাইলৈ পুৱাৰ ভাগত নিত্য পূজাৰ পাছতহে ভক্তৰ বাবে খুলি দিয়া হ'ব মন্দিৰৰ দুৱাৰ। আজিও বহু প্ৰান্তৰ ভক্তৰ সমাগম হৈছে। এইকেইদিন আমি ধাৰাবাহিকভাৱে অম্বুবাচীৰ পৰিৱেশ দেখুৱাই আছোঁ। সকলোৱে আহি মন্দিৰৰ চৌহদত প্ৰৱেশ কৰি ভক্তিৰসত গদগদ হৈ পৰিছে, আৰু যিসমূহ ভাস্কৰ্য খোদিত হৈ আছে শক্তিপীঠ কামাখ্যাত, সেই ভাস্কৰ্যসমূহতে সেৱা জনাইছে, কাৰণ মন্দিৰৰ মূল দুৱাৰ বন্ধ হৈ আছে। জ্যেষ্ঠ সাংবাদিক বলেন ভট্টাচাৰ্য লাইভত আছে। বলেন, পোনপটীয়া সম্প্ৰচাৰত গৈছোঁ। আন দিনাৰ দৰে আজিও পুৱাৰ ভাগৰ পৰাই বহু ভক্তৰ সমাগম হৈছে শক্তিপীঠ কামাখ্যাত। সামগ্ৰিক পৰিৱেশ চাব বিচাৰিছোঁ। হয়, অহা কাইলৈ নিবৃত্তি আৰু নিবৃত্তিৰ প্ৰাক মুহূৰ্তৰ আজি বিশেষ শনিবাৰ, আৰু শনিবাৰৰ এই দিনটোত বিশেষকৈ ভক্তসকলৰ বা দৰ্শনাৰ্থীসকলৰ ভিৰ যথেষ্ট সংখ্যক দেখিবলৈ পোৱা যাব। আমি ইতিমধ্যেই কামাখ্যাৰ তলৰ পৰা ওপৰলৈকে অহা সময়ছোৱাত দেখিবলৈ পাইছোঁ যে ইয়াত ভক্তৰ লানি নিচিঙা সোঁত বৈছে, অৰ্থাৎ নিশাৰ সময়ত যি এক ভক্তৰ লানি নিচিঙা সোঁত, একেই সোঁত এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে। আৰু এই মুহূৰ্তত যদি চোৱা হয়, শক্তিপীঠ কামাখ্যা ধামত মাথোন এতিয়া ভক্ত আৰু দৰ্শনাৰ্থীৰে এতিয়া ভৰিছে শক্তিপীঠ কামাখ্যা ধাম। আৰু কামাখ্যা ধামত বুলি ক'ব পাৰি যে এই মুহূৰ্তত বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল বাবা সন্তু ভক্ত, সেই ভক্তসকলে এই মুহূৰ্তত প্ৰদক্ষিণ কৰি থকা দৃশ্যংশ এইদৰে এতিয়া ভক্তিৰ মংগল ধ্বনিৰ বাদ্যৰে মুখৰিত হৈছে সমগ্ৰ চৌহদ। আৰু সেই তাৰ মাজতে দেখিব পোৱা গৈছে বিভিন্ন প্ৰান্তৰ পৰা অহা দেশী বিদেশী ভক্তসকলে কি কয় আজিৰ দিনটোত বিশেষকৈ, সেই বিষয়ে আমি শুনাব বিচাৰিছোঁ। আপ কাহা সে হে? हैदराबाद से आए। आप हैदराबाद से? तेलंगाना से। इधर से जब तब है माँ का शक्ति बहुत बड़ा शक्ति है। हाँ। मैं 18 से आ रहा हूँ, 2018 से आ रहा हूँ। हाँ। बहुत अच्छा लग रहा, मेरे को बहुत अच्छा हुआ। हाँ। सब सक्सेस हुआ। फिर मैं आते रहूँगा, साल को आते रहूँगा, और बहुत अच्छा है। आप क्या करते हैं? मैं मूवी एसोसिएशन का लाइफ मेंबर भी हूँ। मेरा नाम वेंकटराम रेड्डी। मैं पिक्चरों में विलन काम करूँगा। कल माँ दर्शन होगा? और होगा, जरूर होगा। दर्शन कर लेके जाऊँगा। मैं 28 को फ्लाइट है मेरा। নিশ্চয়কৈ এইসকল ভক্ত ইতিমধ্যে দূৰ দূৰণিৰ পৰা তেখেতসকলে উল্লেখ কৰিছে যে আমি যোৱাকালিৰ পৰা ইতিমধ্যে কথা পাতিছিলোঁ, যিসকল ভক্ত আহিছিলে তেখেতসকলে উল্লেখ কৰিছে যে অধীৰ অপেক্ষাৰে বাট চাইছে সেই বিশেষ ক্ষণটো, অৰ্থাৎ মা দৰ্শন কৰি তেখেতসকলে উভতিব। কোনোবা যদি আহিছে হায়দৰাবাদৰ পৰা, কোনোবা আহিছে গোৱাৰ পৰা, এনেকুৱা ধৰণৰ বাবা সন্ত ভক্তসকল তেখেতসকলে বিভিন্ন আচলতে এই মুহূৰ্তত শক্তিপীঠ মা কামাখ্যা নামত বিশেষকৈ মা জাগ্ৰত হৈ থাকে, আৰু এই সময়খিনিত ৰজস্বল হোৱা মাৰ এই সময়খিনিত বিশেষকৈ অধীৰ অপেক্ষাৰে বাট চাইছে। আৰু আমি দেখুৱাইছোঁ যে যিমানলৈ চকু যায় সিমানে আচলতে গেৰুৱা বস্ত্ৰ তথা পৰিধান কৰা সেইসকল বাবা সন্ত ভক্ত, আৰু তেখেতসকলে আৰাধনা, কোনোবাই যদি আৰাধনাত বহিছে, কোনোবাই এই মুহূৰ্তত জপ তপ কৰিছে, কোনোবাই হোমযজ্ঞ কৰিছে, আৰু তেনেকুৱা এটা পৰিৱেশৰ মাজত এই মুহূৰ্তত শক্তিপীঠ কামাখ্যা ধাম মুঠৰ ওপৰত ক'ব পাৰি যে এক বিশেষ পৰিৱেশে মাত্ৰা লৈছে। দাদা, আপোনাৰ ওচৰত আহিছোঁ, ক'ৰ পৰা আহিছে আপুনি? মই ইয়াৰ ছয়গড়। দেখিব পাইছে যে বহু প্ৰান্তৰ পৰা লোক আহিছে, আৰু নিজৰ এটা ভাল লগা পৰিৱেশ নিজৰ স্থানলৈকে এইসকল লোকক আমি আনিবলৈ সক্ষম হৈছোঁ এইদৰে শক্তিপীঠৰ জৰিয়তে। অকলে মাৰ আশীৰ্বাদ লোৱাৰ কাৰণে আহে বাহিৰৰ মানুহখিনি। আমি ওচৰৰ এইখিনি ধৰ আহিছিল প্ৰথমবাৰৰ কাৰণে আহিছোঁ। নিশ্চয়কৈ মাৰ ওচৰত শক্তি আছে, আৰু সেই শক্তি লাভ কৰিবলৈ তথা মনৰ বাঞ্ছা সিদ্ধি কৰাৰ অৰ্থে এইসকল বাবা সন্ত আহে, আৰু তেখেতসকলে এই মুহূৰ্তত দেখিব পোৱা গৈছে যে অহাকাইলৈ যিহেতুকে নিবৃত্তি, আৰু নিবৃত্তিৰ প্ৰাক মুহূৰ্তত ক'ব পাৰি যে এইসকল সাধুসন্ত ভক্তসকলৰ এই সময়খিনি, শেষ সময়খিনি তেখেতসকলে তপস্যাত এই মুহূৰ্তত মগ্ন হৈছে, আৰু তেখেতসকলে এই মুহূৰ্তত বাৰ্তা প্ৰেৰণ কৰিছে। বলেন, নিবৃত্তিৰ সঠিক সময়টো কিমানমান সময়ত ধাৰ্য কৰা হৈছে? মন্দিৰৰ দুৱাৰ কাইলৈ কিমান সময়ত খুলিব, সেইখিনি তথ্য কিবা আহৰণ কৰিছে নেকি বাৰু আপুনি?
নিশ্চয়কৈ ইতিমধ্যে শক্তিপীঠ কামাখ্যা ধামৰ দেৱালয় ইতিমধ্যে কৈছে যে 8:48 নিবৃত্তিৰ সময়সীমা যদিও বা সেই সময়ৰ পূৰ্বে আচলতে শক্তিপীঠ কামাখ্যাৰ নীতি অনুসৰি যে অম্বুবাচীৰ 3 দিন মূল দুৱাৰ বন্ধ থাকিব আৰু তাৰ পিছৰ যিটো দিন আহিব সেই দিনত ৰাতিপুৱা নিত্য পূজাৰ পিছত আনুষ্ঠানিকভাৱে ভক্তৰ বাবে দ্বাৰসমূহ খুলি দিয়া হ'ব আৰু তাৰ পিছত দৰ্শনাৰ্থীসকলে প্ৰৱেশ কৰিব পাৰিব বা ভক্তসকলে মাক দৰ্শন কৰাৰ সুযোগকণ লাভ কৰে আৰু সেয়েহে এইবাৰো একেই নিয়ম 8:48 যদিও বা নিবৃত্তি কিন্তু তাৰ প্ৰাক মুহূৰ্ততে অৰ্থাৎ ৰাতিপুৱা 5 বজাতে নিত্য পূজা সম্পন্ন পিছতেই ভিআইপিৰ পিছত তাৰ পিছত সাধাৰণ ভক্তৰ বাবে মন্দিৰৰ দ্বাৰসমূহ খুলি দিয়া হ'ব আৰু তাৰ পিছত ভক্তসকল একাধিকভাৱে প্ৰৱেশ কৰিব পাৰিব শক্তিপীঠত আৰু তেখেতসকলে মা দৰ্শন কৰাৰ সুযোগকণ লাভ কৰিব দাদা আপোনাৰ ওচৰত আহিছোঁ আমি अपनी यारे मैं अपने यूपी से है हिंदी भाषी हाँ और मैं विगत वर्षों 23 वर्षों से आ रहा हूँ हाँ और माँ के दरबार में बहुत सारी उपलब्धि यहाँ से प्राप्त होती है माँ का अम्बुवासी समय चल रहा है आज माँ का 5वां दिन है अब क्या काम करते हैं बस माँ की सेवा हाँ। माँ की सेवाएं करते हैं हम लोग आचार्य हैं आचार्य हाँ आचार्य कहाँ से यूपी कौन सी आचार्य मतलब हम लोग प्रयाग से हैं प्रयागराज से शास्त्रीय परिवार से हैं शास्त्रीय परिवार से। शास्त्रीय परिवार जो भागवत कथा वाचते हैं हाँ। उस परिवार से मैं कल माँ दर्शन करने से बाद आप जाएंगे। बहुत हाँ कल माँ का दर्शन करेगा उसके बाद फिर जाएगा माँ का शक्ति अपार है सुना है बहुत अपार शक्ति है बहुत माँ ने दिया है लोगों को भक्तों को जितने लोग आ रहे हैं सबको माँ कुछ न कुछ दे करके विदा करती है अपने दरबार से बहुत शक्ति है माँ का हमने तो यहीं देखा है यहीं आता हूँ और कहीं नहीं जाता हूँ माँ के चरणों में ही समर्पण हूँ यही है मेरा कहना এগৰাকী আচাৰ্য তেখেতে উল্লেখ কৰিছে যে ইতিমধ্যে মাৰ শক্তি অপাৰ আৰু সেই অপাৰ শক্তিৰ মাৰ কাৰণেই এইসকল সাধু সন্ত ভক্ত বাবা বা আচাৰ্যসকল এই মুহূৰ্তত উপস্থিত হয় বিভিন্ন প্ৰান্তৰ পৰা অহা এইসকল লোকৰ এক প্ৰকাৰ ক'ব পাৰি যে মহামিলনৰ তীৰ্থভূমিত পৰিণত হৈছে এতিয়া শক্তিপীঠ মা কামাখ্যা ধাম আৰু অহা কাইলৈ দেখিব পোৱা যাব যে আজিৰ দিনটোত যিহেতুকে এই মুহূৰ্তলৈকে আমি দেখিছোঁ যে কি বহু লাখ লাখ লোক এই মুহূৰ্তত প্ৰৱেশ কৰিছে অৰ্থাৎ মা দৰ্শনৰ উদ্দেশ্যে অহাকালিৰ দিনটোত নিশ্চয়কৈ এইসকল লোকৰ প্ৰৱেশ ঘটিব বা আৰু অধিক হয়তো নিশাৰ ভাগলৈকে ভক্ত আহিব আৰু তেনে এটা পৰিৱেশৰ মাজত এই মুহূৰ্তত বিলীন হৈছে শক্তিপীঠ মা কামাখ্যা ধাম অৰ্থাৎ ক'ব পাৰি যে ৰূপে ৰখে সকলো ৰূপে একাকাৰ হৈছে আৰু একেদৰে ক'ব পাৰি যে বিভিন্ন বেগ ফুকাধাৰী এইসকল বাবা সন্যাসীৰ এই মুহূৰ্তত টপ জপত তেখেতসকলে এই মুহূৰ্তত ধ্যান এটা অলৌকিক শক্তি আহৰণৰ অৰ্থে তেখেতসকলে এই মুহূৰ্তত বৰ্তি হৈ থকাবলৈ দেখিবলৈ পোৱা গৈছে বিভিন্নজন আহিছে আমি দেখুৱাইছিলোঁ যে কি ধৰণৰ আচলতে বাবাসকলৰ নিজৰ চমৎকাৰী গুণ তেখেতসকলে এই মুহূৰ্তত প্ৰদৰ্শন কৰে বা দেখিবলৈ পোৱা হয় তেনেগৰাকী বাবাৰ ওচৰলৈ আমি আহিছোঁ বাবা কিয় জোনাৰ পৰা আহিছোঁ জোনাৰ পৰা আহিছে হয় ধেমাজি জিলা ধেমাজিৰ পৰা আমাৰ নিজৰে হয় নিজৰ আচ্ছা কেনেকুৱা ভাল এইবাৰ ভাল প্ৰতি বছৰে যিহেতুকে আহে এইবাৰ কিবা পাৰ্থক্য দেখিছেনে নাই ভালে হৈছে এইবছৰ ভাল বাকীসকল যিসকল বাবা আহিছে তেখেতসকলক কথা পাতিছে নাই তেখেতসকলে কি কয় এইবাৰক লৈ ভালে আছে ভাল হৈ আছে এইবছৰ অলপ ভিৰ হোৱা নাই কমকৈ আছে ভিৰটো অলপ ভিৰ তেখেতসকলে কৈছে যে অলপ ভিৰ কম পাইছে আৰু আমি সেই কথা উল্লেখ কৰি আহিছোঁ যে এইবাৰ যিহেতুকে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা তেনেকুৱা ধৰণৰ প্ৰচাৰ বা বিভাগীয় আচলতে বিজ্ঞাপনৰ প্ৰয়োগ হোৱা নাই গতিকে ৰাজ্য চৰকাৰ বিচাৰিছে যে মহামাৰী কৰোণা মহামাৰীৰ পিছৰটো বছৰ ঠিক একেদৰে দেখিব পোৱা গৈছে যে এইবাৰ বিশেষভাৱে যদি কোৱা হয় তেতিয়াহ'লে বানৰ সন্ত্ৰাস গতিকে এই কেইবাটাও কাৰণক লৈ ইতিমধ্যে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰচাৰ বা বিভাগৰ তৰফৰ পৰা কিছু আচলতে এইবাৰ কৰা হোৱা নাছিলে যদিও বা দেখিব পোৱা গৈছে যে ইয়াতকৈ আৰু অধিক হয়তো ভক্তৰ সমাৱেশ কম হ'ব বুলিও বহুতে আশা প্ৰকাশ কৰিছিলে কিন্তু দেখিব পোৱা গৈছে যে এই মুহূৰ্তত যেনিয়ে চাই তেনিয়ে এই মুহূৰ্তত সাধু সন্ত বাবা ভক্ত আৰু বিভিন্ন প্ৰান্তৰ পৰা অহা লোকৰ সমাৱেশ ঘটিছে শক্তিপীঠ কামাখ্যা ধামত আৰু সকলোৰে আশা যে বিশেষকৈ এই 3 দিনত বা এই অম্বুবাচী মেলাৰ সময়ছোৱাত আৰাধনা কৰিলে মনৰ বাঞ্ছা সিদ্ধি হোৱাৰ যি আচলতে কামনা বা আচলতে সেৱা কৰে সেই সেৱাও যদি আচলতে আগম্বিত হয় তাৰ কাৰণে বলেন ধন্যবাদ জনাইছোঁ আৰু আমি জনসাধাৰণক দেখিছোঁ যিসকল ভক্ত তাত উপস্থিত হৈছে তেওঁলোকে কামাখ্যাৰ মূল মন্দিৰ প্ৰদক্ষিণ কৰি আছে আৰু যিহেতু মূল দুৱাৰ বন্ধ আছে সেয়েহে বিভিন্ন দেৱ দেৱীৰ যিখিনি ভাস্কৰ্য খোদিত হৈ আছে শক্তিপীঠ কামাখ্যাৰ মন্দিৰৰ দেৱালত সেই ভাস্কৰ্যসমূহতেই সেৱা লৈছে আৰু তাৰ পৰা তেওঁলোকে বিদায় মাগিছে এনেধৰণৰ এক পৰিৱেশ আৰু নিবৃত্তিৰ সময় ইতিমধ্যে কৈছোঁ কাইলৈ পুৱা 8:48 নিবৃত্তিৰ সময় তাৰপাছতে মন্দিৰৰ দুৱাৰ খুলি দিয়া হ'ব আৰু ইয়াৰ লগে লগে সময় হৈছে বিদায় লোৱাৰ নমস্কাৰ
মই ব্যৱহাৰ কৰোঁ